15 কোটিনো কি জয়ন্ত মল্ল জুলিৰ বাবে হাতৰ মলি মন্ত্ৰীজনৰ স্থাবৰ অস্থাবৰ সম্পত্তিৰ মূল্য 300 কোটিৰ ঘৰ অতিক্ৰম কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গোপন সম্পত্তিৰ হিচাপ পোহৰলৈ আহিয়ে আছে আৰু কিমান দিনলৈ নিজকে সৎ নিকা বুলি দাবী কৰা এই মন্ত্ৰীজনৰ স্বৰূপ পোহৰলৈ আহি থাকিব হেয়া ভগৱানেহে জানে এতিয়ালৈকে মন্ত্ৰীজনৰ স্থাবৰ অস্থাবৰ সম্পত্তিৰ মূল্য 300 কোটিৰ ঘৰ অতিক্ৰম কৰিছে ক'ৰ পৰা আহিছে এই ধনৰ উৎস কি তথ্য অনুসৰি এই মাটি আৰু ঘৰ ৰামেশ্বৰ তালুকদাৰৰ পৰা জয়ন্ত মল্ল বৰুৱাই 15 কোটি টকাত প্ৰায় 2 বছৰ পূৰ্বে ক্ৰয় কৰিছিল ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে ব্যাপক অভিযান চলোৱাৰ কথা ঘোষণা কৰিছিল কিন্তু সেই মাটিৰ দালালৰ সৈতে তেওঁৰ সতীৰ্থ মন্ত্ৰীৰেই সুসম্পৰ্কৰ কথা এই মাটিৰ ক্ৰয় তথ্যই উদঙাই দিছে অভিযোগ আছে যে জলজীৱন মিছনৰ বহু হাজাৰ হাজাৰ কোটি টকীয়া ঠিকা প্ৰদানৰ নামত নিৰ্দিষ্ট হাৰত মন্ত্ৰীজনে কমিছন লয় সেই অভিযোগেই যেন এতিয়া প্ৰমাণৰ দিশত আই বহিৰ্ভূত সম্পত্তি এজন মন্ত্ৰীয়ে কেনেদৰে আহৰণ কৰিছে তাক লৈ এতিয়া ইডিৰ তদন্তৰ প্ৰয়োজন হৈ পৰিছে এয়া জয়ন্ত মল্ল বৰুৱাই অতি শেহতীয়াকৈ ক্ৰয় কৰা এটা মাত্ৰ সম্পত্তিৰ উদাহৰণহে তেওঁ নামে বেনামে কিনা আন সম্পত্তিবোৰৰ ক্ষেত্ৰতো সঠিক তদন্ত হলে ইয়াতকৈও অধিক ভয়াৱহ তথ্য ফাদিল হোৱাৰ সম্ভাৱনা আছে জয়ন্ত মল্ল বৰুৱাৰ সততাৰ নমুনা এয়া মন্ত্ৰী হিচাপে কেইলাখমান টকা দৰমহা পোৱা জয়ন্ত মল্ল বৰুৱাই কোটি কোটি টকা ব্যয়েৰে ক্ৰয় কৰা সম্পত্তিবোৰ এতিয়া তেওঁৰ সম্পদ নহয় বিপদহে হৈ পৰিছে মন্ত্ৰীজনক উদ্ধাৰ কৰাত দলৰ একাংশ নেতাই চেষ্টা কৰিছে যদিও তথ্যগতভাৱে তেওঁৰ দুৰ্নীতিৰ আভাস পোৱাৰ পিছত বিজেপিয়ে দলটোক শেষ কৰি দিছে বুলি নিজৰ মাজতে খুব উজাৰিছে পত্নী জুলিৰে মিলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু কিমান সম্পত্তি ঘটিব বুলি প্ৰশ্ন উত্থাপন হৈছে খুদ বিজেপিৰ ভিতৰ চৰাতেই অসমীয়া প্ৰতিদিন ডিজিটেল পেজত প্ৰকাশিত হোৱা বাতৰি আধাৰত প্ৰস্তুত কৰা হৈছে এই বাতৰি নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13